নমস্কাৰ সুপ্ৰভাত মই ৰিংকুমণি বৰুৱাই সকলোকে স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰৰ আজিৰ সিদ্ধান্তিৰ মাজলৈ আমাৰ হৈতে আজি উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং দাদা স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ আমি ৰাশিফলৰ মাজলৈ যাম বিষয়ৰ কথা পাতিম আমি প্ৰথমে গ্ৰহগতি যাত্ৰা সন্দৰ্ভত জানি লওঁ হয় আজিৰ দিনটো গ্ৰহগতিসমূহ এনেধৰণৰ বহি আছে চন্দ্ৰ মেঘ ৰাশিত বহি আছে আজি শনি মীন ৰাশিত ৰাহু বহি আছে আজিৰ দিনটোত কুম্ভ ৰাশিত আজি লগ্ন ৰবি শুক্ৰ মংগল বৃশ্চিক ৰাশিত বহি আছে বুধ আজি তুলা ৰাশিত বহি আছে বৃহস্পতি নিচস্থ হৈ আছে কৰ্কট ৰাশিত আজি কেতু বহি আছে সিংহ ৰাশিত আজি 2 ডিচেম্বৰ আজি 15 আঘোণ তিথি শুক্লা দ্বাদশী পাছত শুক্লা ত্ৰয়োদশী বৰিয়ান যুগ মেঘ ৰাশি ক্ষত্ৰিয় বৰ্ণ অশ্বিনী নক্ষত্ৰ দেৱগণ আজি যাত্ৰা শুভ অমৃত যুগ দেখা যায় উত্তৰ দিশত অৱশ্যে যাত্ৰা নাই শুভকৰ্ম দীক্ষা আৰোগ্য স্নান ক্ৰয় বিক্ৰয় আদি আজিৰ দিনটোত পুৰৈশা খোৱা নিষেধ এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ প্ৰথমতে মেঘ ৰাশিসকলৰ ফলাফল ওৱান্স এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে শৰীৰৰ প্ৰতি যত্ন লওক ধন আগমনৰ যুগ দেখা যায় ভ্ৰমণৰ যুগ বিদ্যাৰ্থীসকলৰ শুভ গ্ৰীণ কালাৰ লাকি ৰেড কালাৰ আনলাকি পেণ্টাকলছ এণ্ড ছ'ৰ্ডছ বৃষ ৰাশি টৰাছ আৰ্থিক উন্নতি আজি দিনটোত প্ৰকট হ'ব বন্ধুৰ পৰা প্ৰতাৰণা প্ৰেমত মধ্যম ফল বিদ্যাত মধ্যম ফল আজিৰ দিনটোত বৃষ ৰাশিৰ জাতক জাতিকাসকলে ষ্টীলৰ আঙুঠি পিন্ধক ভাল হ'ব ষ্টীল কালাৰ ব্লু কালাৰ লাকি অৰেঞ্জ কালাৰ আনলাকি ওৱান্স এণ্ড পেজ অফ ওৱান্স মিথুন ৰাশি জেমিনীসকলৰ আজিৰ দিনটোত ব্যস্ততাৰ মাজেৰে পাৰ হ'ব কৰ্মৰ ক্ষেত্ৰত সুনাম অৰ্জন বিদ্যাৰ্থীসকলৰ ভালে যোগ য়েলো কালাৰ লাকি স্কাই ব্লু কালাৰ আনলাকি এতিয়া আহক কৰ্কট ৰাশিলৈ ওৱান্স এণ্ড ছ'ৰ্ডছ স্থিৰ স্বাস্থ্যক লৈ চিন্তিত হ'ব খৰচা পাতি বৃদ্ধি পাব পাৰে আজি দূৰ ভ্ৰমণ নকৰাই ভাল বিদ্যাৰ্থীসকলে শুভ সংবাদ পাব পাৰে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত পাৰ চৰাইক মচুৰ দালি খাবলৈ দিয়ক পুৱা ভাগত কামটো কৰক ভাল হ'ব পাৰ্পল কালাৰ লাকি পিংক কালাৰ আনলাকি এখন পত্ৰ লৈছোঁ এইখিনিতে দাদা পত্ৰখনত এগৰাকীয়ে তেওঁৰ ৰাশিটো হৈছে তুলা ৰাশিৰ বিষয়টো জানিব বিচাৰিছে কেনেকুৱা কি পৰিধান কৰিবলৈ মালা মুকুতা বা যিকোনো বস্তু হয় মই আজি মালাৰ কথা কওঁ বিভিন্ন ৰাশিৰ লোকসকলে বিভিন্ন ৰত্নৰ মালা পিন্ধিব পাৰে আচলতে মালাৰ ডালত যদি আপুনি জপ কৰে আপোনাৰ নিজৰ ইষ্টদেৱৰ নাম জপ কৰিব পাৰে নতুবা বিভিন্ন গ্ৰহগতিৰ বাবেও জপ কৰিব পাৰে শিৱৰ বাবে যেনে ওম নম শিৱায় বুলি ৰুদ্ৰাক্ষৰ মালাৰ ডালত জপ কৰিব লাগে 108 মান তেনেকুৱা বিভিন্ন ৰাশিৰ লোকসকলে বিভিন্ন ধৰণৰ মালা পিন্ধিব পাৰে আৰু জপ কৰিব পাৰে যেনে মেঘ আৰু বৃশ্চিক ৰাশিৰ লোকসকলৰ যদি জব কৰে তেওঁলোকে প্ৰতিষ্ঠা লাভৰ বাবে কেশৰৰ তিলক ল'ব লাগে প্ৰথমতে আৰু প্ৰবালমণিৰ মালাডাল পিন্ধিব পাৰে জব কৰিব পাৰে মিথুন কন্যা ৰাশিৰ লোকসকলৰ গ্ৰীণ কালাৰটো শুভ হয় তেওঁলোকে তুলসীৰ মালা পিন্ধিব লাগে আৰু জব কৰিব পাৰে বৃষ ৰাশি তুলা ৰাশিসকলে স্ফটিকৰ মালা পিন্ধিলে বেছি ভাল তেওঁলোকৰ প্ৰিয় ৰত্ন হ'ব স্ফটিক যিসকলৰ কৰ্কট ৰাশি কেঞ্চাৰ তেওঁলোকৰ স্ফটিকৰ মালা পিন্ধক যদি সিংহ ৰাশি তেওঁলোকৰ গোলাপী কালাৰটো ভাল মুঙাৰ মালা মানে পোৱালমণিৰ মালা পিন্ধিব পাৰে ধনু আৰু মীন ৰাশিয়ে হালধিৰ মালা পিন্ধক হালধিৰ ফুট লগাক ভাল হ'ব মকৰ ৰাশিয়ে নীলা তেওঁলোকে গাখীৰ আৰু কল খাই পূজা পাতল কৰক আৰু মকৰ ৰাশিৰ লোকসকলে যদি এমেথিছৰ মালা পিন্ধিব পাৰে এমেথিছ ৰত্ন ভাল হয় কুম্ভ ৰাশিয়ে ফিৰজাৰ মালা পিন্ধক আৰু দৈ খাই মালাডালত জপ কৰক পূজা পাতল কৰক ফল দিব ধন্যবাদ জনাইছোঁ আমাৰ এই অনুষ্ঠানটো অব্যাহত থাকিব আমি এইখিনিতে ল'ব লৈছোঁ এটি চবু বাণিজ্যিক বিৰতি খন্তেক বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ আপোনালোকে চাই আছে মৰ্ণিং লাইফৰ এই বিশেষ সিদ্ধান্তি দাদা পুনৰ উভতি আহিছোঁ আমি আনকেইটা ৰাশিফলৰ মাজলৈ যাওঁ হয় এতিয়া পেণ্টাকলছ এণ্ড নাইট অফ ছ'ৰ্ডছ সিংহ ৰাশি লিঅ' কোনো কৰ্মক্ষেত্ৰত আপুনি যদি আগবাঢ়ে আজিৰ দিনটোত শুভ ফল পাব খৰচা পাতিত সতৰ্ক হওক প্ৰেম প্ৰীতিৰ শুভ ফল ব্লেক কালাৰ লাকি হোৱাইট কালাৰ আনলাকি এতিয়া হওক পেণ্টাকলছ এণ্ড এজ অফ ছ'ৰ্ডছ কন্যা ৰাশি টকা পইচাৰ লেনদেনত সতৰ্কতা অৱলম্বন কৰক কোনো মূল্যৱান বয় বস্তু হেৰাব পাৰে আজিৰ লাকি কালাৰ হ'ব হোৱাইট আনলাকি কালাৰ হ'ব ৰেড এতিয়া আহিছোঁ তুলা ৰাশিলৈ লিব্ৰা পেণ্টাকলছ এণ্ড কাপছ ঘৰৰ পৰা ওলোৱাৰ সময়ত সূৰ্যক স্মৰণ কৰক আজি প্ৰেমত হতাশা থাকিব পিংক কালাৰ লাকি য়েলো কালাৰ আনলাকি এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ স্কৰপিঅ' পেণ্টাকলছ এণ্ড ওৱান্স
প্ৰেম প্ৰীতিত আশানুৰূপ ফল পাব। যান বাহনৰ পৰা সাৱধান। আজি নিৰামিষ আহাৰ গ্ৰহণ কৰক। আজিৰ দিনটোত গল্ডেন কালাৰ লাকি, চিলভাৰ কালাৰ আনলাকি। আমি আন চাৰিটা ৰাশিফলৰ মাজলৈ যাম। দাদা আজি কেনেধৰণৰ বিষয়ে জনাব বিচাৰিব? হয়, আজি এনেধৰণৰ এটি ফেংচুই বস্তুৰ কথা ক'ম, যোনটো বস্তু যদি আপুনি ইউজ কৰে তেতিয়া সকলো ধৰণৰ উপকাৰ আপুনি পাব আৰু সকলো ক্ষেত্ৰতে আপোনাৰ শুভ হ'ব। সেই বস্তুটো হ'ল হিমালয়ান সল্ট লেম্প। নিমখৰে বনোৱা এটি লেম্প, হিমালয়ান সল্ট লেম্প। হিমালয়ান সল্ট লেম্প কি জানেনে? হিমালয় পৰ্বত শ্ৰেণীৰ প্ৰাচীন নিমখ খনিৰ পৰা সংগৃহীত নিমখেৰে তৈয়াৰ কৰা হয়। এই লেম্প ঘৰত ব্যৱহাৰ কৰিলে প্ৰকৃতিৰ আটাইতকৈ বিশুদ্ধ তত্ত্ববোৰৰ এক অংশ ঘৰলৈ আহে। নিয়ম অনুসৰি ব্যৱহাৰ কৰিলে বায়ুৰ গুণগত মান উন্নত আৰু ইয়াৰ সূক্ষ্ম পোহৰে মানসিক শান্তি বজাই ৰাখে। ফেংচুই মতে হিমালয়ান সল্ট লেম্পৰ পৰা নিৰ্গত আয়নে ঘৰৰ বায়ু পৰিশুদ্ধ কৰে আৰু নিগেটিভ শক্তি দূৰ কৰি পজিটিভ শক্তি অহাত সহায় কৰে বুলি বিশ্বাস কৰা হয়। হিমালয়ান সল্ট লেম্পৰ স্থান নিৰ্ধাৰণ: দক্ষিণ পূবত এই লেম্প ৰাখিলে ধন সম্পদ আৰু অৰ্থনৈতিক সমৃদ্ধি আনে বুলি ধাৰণা কৰা হয়। পূব দিশত ৰাখিলে পৰিয়ালৰ স্বাস্থ্য আৰু ব্যক্তিগত বিকাশ উন্নত হয়। দক্ষিণ পশ্চিমত ৰাখিলে মানসিক সংযোগ, দাম্পত্য সম্পৰ্ক আৰু স্নেহ প্ৰীতি বৃদ্ধি হয়। শোৱা কোঠাত বিচনাৰ ওচৰত ৰাখিলে ভাল টোপনি, মানসিক শান্তি আৰু মোবাইল আদি ডিভাইচৰ বেয়া ৰেডিয়েশ্যন হ্ৰাস পায়। ড্ৰয়িং ৰুমত ৰাখিলে শান্তিপূৰ্ণ পৰিৱেশ স্থাপন হয় আৰু পৰিয়াল বন্ধুবৰ্গৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখে। কাৰ্যালয় বা পঢ়া কোঠাত এই লেম্প ৰাখিলে মানসিক চাপ কমায়, মনোযোগ বৃদ্ধি কৰে আৰু সৃজনশীলতা উন্নত কৰে। আৰু হিমালয়ান সল্ট লেম্প খুব সুন্দৰকৈ আপুনি বুজাই দিছে আচলতে কি হয়, কেনেদৰে ক'ত ৰাখিব লাগে নহয় জানো, আটাইখিনি কথা এই ভিডিঅ'টোত কৈছে। আৰু যিসকল লোকে এই বিষয়ে নাজানিছিল তেওঁলোকে নিশ্চয়কৈ উপকৃত হ'ব বা তেওঁলোকে বুজি পাইছে। যদিহে আপোনালোকে ইয়াৰ বিষয়ে অধিক জানিব বিচাৰিছে তেনেহ'লে আপোনালোকে দাদাৰ সৈতে কথা পাতিব পাৰে। আমি আনকেইটা ৰাশিফলৰ মাজলৈ যাওঁ। হয়, পেণ্টাকলছ এণ্ড ছৰ্ডছ, ধনুৰাশি ছেজিটেৰিয়াছ। অবৈধ উপায়েৰে ধন ঘটাৰ বাবে আজি চিন্তা নকৰিব, বিপদত পৰিব পাৰে। সন্তানৰ শুভ, ব্যৱসায় বাণিজ্যত ফল পাব। ৰেড কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি। মকৰ ৰাশি কেপ্ৰিকৰ্ণ, ওৱান্স এণ্ড পেণ্টাকলছ। উচ্চ শিক্ষাৰ ক্ষেত্ৰত বাধা আছে, লক্ষ্মীনাৰায়ণক স্মৰণ কৰিব পাৰে। আজি প্ৰেমত শুভ ফল পাব। ক্ৰীম বৰণটো শুভ, ৰেড কালাৰটো অশুভ। কুম্ভ ৰাশি একুৰিয়াছ, পেণ্টাকলছ এণ্ড ওৱান্স। মাটি বাৰী বিবাদৰ পৰা কিছু সকাহ, দাম্পত্য আৰু প্ৰেমত শুভ ফল। চাকৰিয়ালৰ পদোন্নতিৰ যোগ দেখা যায়। আজিৰ দিনটোত নিৰামিষ আহাৰ গ্ৰহণ কৰক। চিলভাৰ কালাৰ লাকি, পিংক কালাৰ আনলাকি। মীন ৰাশি পেণ্টাকলছ এণ্ড কাপছ। শিক্ষাৰ ক্ষেত্ৰত জড়িত ব্যক্তিসকলৰ দিনটোত শুভ। সন্তানৰ চিন্তাই মনত কষ্ট দিব। প্ৰেম প্ৰীতিত শুভ ফল। অৰেঞ্জ কালাৰ লাকি, ব্লু কালাৰ আনলাকি। ধন্যবাদ জনাইছোঁ দাদা। আমি অনুষ্ঠানটো শেষ কৰিম। আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব, আপোনাক কেনেদৰে আপোনাৰ সৈতে কণ্টেক্ট কৰিলে আপোনাক পাব। হয়, আপুনি এভৰি ছানডে মোক প্ৰাগ নিউজত লগ পাব ৰাতি 10টামান বজাত। আৰু মই ফেচবুকত আছোঁ, ইনষ্টাগ্ৰামত আছোঁ, ইউটিউবতো আছোঁ। আৰু ব্যক্তিগতভাৱে যদি মোৰ লগত লগ ধৰিব খুজিছে, নতুবা অনলাইন এপইণ্টমেণ্ট লয় বা অনলাইনতো চোৱা চিতাৰ ব্যৱস্থা আছে, তেতিয়া আপুনি যোগাযোগ কৰিব পাৰে। এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জামছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, পল্টন বজাৰ, গুৱাহাটী 7। ফোন নম্বৰ হ'ল 8822911171। আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাই বিদায় দিছোঁ। ধন্যবাদ।